বিগত 3 দিন ধৰি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু অসমৰ বহুকেইগৰাকী বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া নতুন দিল্লী ৰাজধানীত বাহৰ পাতি আছে। এতিয়ালৈকে প্ৰায় 20খন তেখেতে বিভিন্ন বৈঠকত বহিছে আৰু অসমৰ সামগ্ৰিক বিকাশৰ বাবে কাম কৰিছে। বিগত দুবাৰ তেখেত এইকেইদিনতে আহিছে। অসমৰ পূৰ্বৰ ভ্ৰমণত কেইদিনমানৰ আগতে দেশৰ মাননীয় গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰী দেৱক ডাঙৰীয়ানীক লগ কৰাৰ পিছতেই মাননীয় উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, কৃষিমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিদেশ মন্ত্ৰী কে আদি কৰি প্ৰতিটো বিভাগ, ডোনাৰ মন্ত্ৰী, শিক্ষামন্ত্ৰী, প্ৰতিটো দপ্তৰৰ মন্ত্ৰী তথা বিষয়াবৰ্গৰ লগত উচ্চস্তৰীয় কেইবাখনো বৈঠক, প্ৰায় 20খন বৈঠকত তেখেত ইতিমধ্যে বহিছে আৰু অসমৰ সামগ্ৰিক উন্নয়নৰ বিভিন্ন প্ৰকল্প, চলি থকা প্ৰকল্প আৰু হ'বলগীয়া প্ৰকল্পবিলাক ত্বৰান্বিত কৰি অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে কিদৰে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ ডাবল ইঞ্জিন চৰকাৰে কাম কৰিব পাৰে তাৰ বিভিন্ন ব্যৱস্থাৱলীৰ ব্যৱহাৰিক কাৰ্যপন্থা ইতিমধ্যে হাতত লৈছে।